নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণী গণিতৰ 4 নং পাঠ উৎপাদক আৰু গুণিতক। এই পাঠৰে আজি আমি পৃষ্ঠা নম্বৰ 50 আৰু 51ত থকা প্ৰশ্নবোৰৰ সমাধান কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটি আমি আৰম্ভ কৰোঁ। প্ৰথমে আমি চাওঁ আহা পৃষ্ঠা নং 50ত থকা এই প্ৰশ্নটো। ইয়াতে আমাক দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াত যিবোৰ খালী ঠাই তোমালোকে দেখিবলৈ পাইছা, এই খালী ঠাইবোৰ পূৰ কৰিব লাগে। তোমালোকে যদি ছবিটো চাইছা তোমালোকে গম পাইছা এইটো হৈছে এটা উৎপাদক বৃক্ষৰ এটা ছবি হয়। সংখ্যাটো দিয়া আছে 36 বা 36। ইয়াতে আমাক 36 সংখ্যাটোৰ উৎপাদক বৃক্ষটো দিয়া আছে। আৰু 36 সংখ্যাটো প্ৰথমে এবাৰ ভাঙিলে যে 2 18 গুণ 36। তাৰপিছতে চোৱা আমি 2 সংখ্যাটোক ভাঙিব নোৱাৰোঁ, গতিকে 18 সংখ্যাটো ভাঙিলে। 18 সংখ্যাটো ভাঙিলে 3, এফালে লিখিলে 3 আৰু এফালে এটা খালী ঘৰ ৰাখি দিলে। এই খালী ঘৰত আমি কি সংখ্যা বহাব লাগিব? তেতিয়াহ'লে আমি চোৱা ভাবিব লাগিব যে 3 কিমান গুণ 18 হয়। 3 ঘৰ এটা যদি মাতো আমি পাম যে 3 6 গুণ 18। গতিকে এই যিটো খালী ঘৰ আছে আমি খালী ঘৰটোত বহাব লাগিব 6, কাৰণ 3 6 গুণ 18, খালী ঘৰত 6 বহাব লাগিব। এতিয়া আকৌ চোৱা 6 সংখ্যাটোকো উৎপাদকত পুনৰ ভাঙিছে। কি সংখ্যা পূৰণ কৰিলে 6 সংখ্যাটো আহে? 2 3 গুণ 6 হয়, গতিকে খালী ঘৰবোৰৰ এটাত বহাব লাগিব 2 আৰু আনটোত বহুৱাব লাগিব 3। এইবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। 51 পেজত থকা অংকটো আমাক দিয়া আছে। প্ৰথমে দিয়া সংখ্যাটো হৈছে 30 বা 30। আমি প্ৰথমে 30 সংখ্যাটোৰ উৎপাদকত ভাঙিব লাগে। চোৱাচোন, দুটা সংখ্যা বহাব লাগিব আৰু কি সংখ্যা পূৰণ কৰিলে 30 হয়। 30 সংখ্যাটো পাওঁ আমি 5 6 গুণ 30 হয়, বা তোমালোকে লিখিব পাৰা যে 3 10 গুণ 30, নতুবা তোমালোকে লিখিব পাৰিবা 2 15 গুণ 30। তোমালোকে যিকোনো এটা ধৰণে ইয়াতে লিখিব পাৰিবা। কিন্তু মন কৰিবা, আমি যেতিয়া এই ঘৰটোত যেতিয়া আমি এটা সংখ্যা বহাম, এই সংখ্যাটো আমি পুনৰবাৰ ভাঙিব পৰা এটা সংখ্যা বহাব লাগিব। গতিকে যদি আমি এই খালী ঘৰটো বহাবলৈ হয় তেতিয়াহ'লে আকৌ এবাৰ আমি উৎপাদকত ভাঙিব পৰা সংখ্যা বহাব লাগিব। গতিকে আমি এই ঘৰটোত কি বহাব পাৰিম? 6 বহাব পাৰিম, নতুবা 10 বহাব পাৰিম, নতুবা 15টো আমি বহুৱাম। ইয়াতে আমি 3টো নবহাওঁ। 3 কেলে নবহাওঁ? 3টো বহাই দিলে 3 সংখ্যাটোক আমি পুনৰ এবাৰ উৎপাদকত ভাঙিব নোৱাৰিম। আমি তেতিয়াহ'লে এই ঘৰটোত উৎপাদকত ভাঙিব পৰা এটা সংখ্যা বহুৱাব লাগিব। আমি 5 6 গুণ 30 এনেধৰণে কৰি দিওঁ। আমি এটা ঘৰত লিখিম 5, 5টো আকৌ এবাৰ উৎপাদকত ভাঙিব নালাগে, এই ঘৰটোত লিখিম আমি 6 আৰু 6 সংখ্যাটোক আমি পুনৰবাৰ উৎপাদকত ভাঙিম। 6 সংখ্যাটো আমি অলপ আগতে পাইছিলোঁ যে 2 3 গুণ 6, গতিকে এটা ঘৰত 3 আৰু এটা ঘৰত আমি 2 দিম, 2 3 গুণ 6। এইবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো। পিছৰ সংখ্যাটো দিয়া আছে 48 আৰু 48ৰ উৎপাদকত ভাঙি থৈছে। এটা লিখিলে 2 আৰু আনটো লিখিলে 24। 2 24 গুণ হয় 48। তাৰপিছতে 24 সংখ্যাটো পুনৰবাৰ ভাঙিলে এটা ঘৰত লিখিলে 2, আমি এই খালী ঘৰটোত এটা সংখ্যা বহাব লাগে। 2 কিমান গুণ 24 হয়? 2 12 গুণ 24 হয়, গতিকে আমি এই খালী ঘৰটোত বহুৱাব লাগিব 1 2 2 12। আকৌ চোৱা 12 সংখ্যাটো ভাঙিলে এটা ফালে লিখিলে 3, 3 কিমান গুণ 12 হয়? 3 ঘৰ এটা যদি মাতো আমি পাম যে 3 4 গুণ 12, গতিকে আমি খালী ঘৰত বহুৱাব লাগিব 4। 4 সংখ্যাটো পুনৰবাৰ উৎপাদকত ভাঙিলে এটা ঘৰ ফালে লিখা আছে 2, আমি এই খালী ঘৰত বহুৱাব লাগে। 2 কিমান গুণ 4? 2 2 গুণ 4 হয়, গতিকে আমি লিখিব লাগিব 2। 2 2 গুণ 4, গতিকে খালী ঘৰত বহুৱাব লগা সংখ্যাটো হৈছে 2। এইবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ প্ৰশ্নটো। ইয়াতে আমাক দিয়া আছে উৎপাদকৰ চকৰি। তোমালোকে দেখিবলৈ পাইছা সংখ্যাটো হৈছে 36। 36ৰ উৎপাদকৰ চকৰি এটা দিয়া আছে। আমি এই চকৰিত যিবোৰ খালীকে দিয়া আছে আমি খালী ঘৰবোৰ পূৰ কৰিব লাগে। আমি চাওঁ আহাচোন। প্ৰথমে দিয়া আছে 1 36 গুণ 36, এইটো সম্পূৰ্ণকৈ দিয়া আছে। তাৰপিছতে দিয়া আছে 2 18 গুণ 36 দিয়া আছে। তাৰপিছতে চোৱা 3 পূৰণ ইয়াতে খালীকে ৰাখি দিলে। আমি ইয়াত এটা অংক বহাব লাগে, সংখ্যা বহাব লাগিব। 3 কিমান গুণ 36 হয়? 3 12 গুণ 36 হয়, গতিকে আমি ইয়াত বহাব লাগিব 12। 3 12 গুণ 36, গতিকে লিখিব লাগিব 12। তাৰপিছতে আকৌ চোৱা 4 পূৰণ ইয়াতে খালী ঠাই এৰি দিছে। 4 কিমান গুণ 36? 4 9 গুণ 36, আমি বহাব লাগিব 9। তাৰপিছতে দিয়া আছে 6 পূৰণ খালীকে এৰি দিলে। 6 6 গুণ 36 হয়, কাৰণ আমি পূৰণ কৰিলে 36 সংখ্যাটো পাব লাগে। 6 6 গুণ 36, আমি বহাব লাগিব 6। তাৰপিছতো
18 দুগুণ 36 দিয়া আছে 12 কিমান গুণ 36 12 3 গুণ 36 গতিকে 3 বহাব লাগিব কিহৰ লগত 9 পূৰণ কৰিলে 36 হয় আমি প্ৰথম ঘৰটো খালিকে ৰখাই দিলে 9 কিমান গুণ 36 9 4 গুণ 36 হয় গতিকে আমি বহাব লাগিব 4 4 9 গুণ 36 আকৌ চোৱা 4 পূৰণ খালি ঘৰ ৰাখি দিলে 6 পূৰণ খালি ঘৰ 6 কিমান গুণ 36 6 6 গুণ 36 বহাব লাগিব 6 এতিয়া আমি খালি ঘৰটো পূৰ কৰিব লাগে এতে দিছে যে উৎপাদক চকৰিটো চাই 36ৰ উৎপাদকবোৰ লিখা আমি ইয়াৰ পৰা 36ৰ উৎপাদকবোৰ লিখিব লাগে 36ৰ উৎপাদক বুলি ক'লে প্ৰথমে আমি এক সংখ্যাটো লিখো 36ৰ প্ৰথম উৎপাদকটো হৈছে 1 তাৰ পিছত উৎপাদকটো লিখিম হেতু হৈছে 2 ইয়াৰ পিছত উৎপাদকটো হৈছে 3 তাৰ পিছত উৎপাদকটো হৈছে 4 তাৰ পিছতে পাম আমি 6 তাৰ পিছত আহিব 18 আৰু 12 আমি 12টো আগত লিখো 6ৰ পাছতে লিখিম আমি 12 12ৰ পাছত লিখিম আমি 18 তাৰ পাছত ইয়াৰ উপৰিও আৰু কিবা উৎপাদক আছে নে আৰু এটা উৎপাদক আছে হেতু হৈছে 36 গতিকে 36ৰ উৎপাদক কেইটা আমি চাই লওঁ আহা 1 2 3 4 6 12 18 আৰু 36 এই সংখ্যা কেইটাই হৈছে 36ৰ উৎপাদক এবাৰ আমি ইয়াৰ পিছৰ সংখ্যাটো চাওঁ আহা ইয়াৰ পিছৰ উৎপাদক চকৰিটো দিয়া আছে 80 বা 80 80 উৎপাদক বৃক্ষ উৎপাদকৰ চকৰিটো আমাক দিয়া আছে আমি চাওঁ আহা চকৰিটো আমি যদি চকৰিটো চাওঁ তেতিয়াহ'লে আমি প্ৰথমে খালি ঘৰবোৰ বহাই লওঁ আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ 1 কিমান গুণ 80 1 80 গুণ 80 গতিকে বহাব লাগিব 80 তাৰ পিছতে 40 দুগুণ 80 দিয়া আছে 4 কিমান গুণ 80 4 20 গুণ 80 4 লগত 20 পূৰণ কৰিলে কি হয় গতিকে খালি ঘৰত বহাব লাগিব 20 16 কিমান গুণ 80 16 5 গুণ 80 গতিকে বহাব লাগিব 5 8 কিমান গুণ 80 8 10 গুণ 80 বহাব লাগিব 10 10 কিমান গুণ 80 10 8 গুণ 80 8 বহাম 80 লগত কি পূৰণ কৰিলে 80 হ'ব 80 এগুণ 80 তাৰ পিছতে 2 কিমান গুণ 80 2 40 গুণ 80 বহাব লাগিব 40 20 কিমান গুণ 80 20 4 গুণ 80 4 বহাব লাগিব এতিয়া এই খালি ঘৰটোত চোৱা ইয়াত আমি বহাব লাগিব আমি কি কৰিম চোৱা উৎপাদকবোৰ তোমালোকে যদি মন কৰা চোৱাচোন উৎপাদকবোৰ কেনেকৈ সলনি হৈ গৈছে ইয়াত আছিলে যে 4 20 গুণ 80 আৰু ইয়াতে উল্টাই দিলে 20 4 গুণ 80 তাৰ পিছতে চোৱা ইয়াত যদি চোৱা দেখিবা 2 40 গুণ 80 ইয়াত কৰিলে কিমান 40 দুগুণ 80 80 গুণ 80 ইয়াতে 1 80 গুণ 80 20 4 গুণ 80 ইয়াৰ পোনে পোনে কি পাইছো আমি 4 20 গুণ 80 তেতিয়াহ'লে চোৱা আমাৰ এই উৎপাদক কেইটা সলনি কৰি লিখিলে কিন্তু এইকেইটা আমাক এতিয়ালৈকে সলনি কৰি লিখা নাই এইটো আৰু এই তিনিটা আমাক সলনি কৰি বা ক্ৰমটো সলনি কৰি লিখা নাই গতিকে আমি এই উৎপাদক কেইটা কি কৰিব লাগিব সলনি কৰি লিখিব লাগিব তেতিয়াহ'লে আমি যদি 10 8 গুণ 80 টো সংখ্যা কেইটা যদি আমি ক্ৰমটো সলনি কৰি দিওঁ তেতিয়াহ'লে আমি লিখিম যে 8 10 গুণ 80 8 10 গুণ 80 8 10 গুণ 80 তেতিয়াহ'লে আমাৰ এই উৎপাদকটো আমি সজাই ললো এতিয়া আমি ইয়াৰ পিছৰ উৎপাদকটো 8 10 গুণ 80 আছে আমি যদি এইটো হলাই দিওঁ তেতিয়াহ'লে 10টো আমি আগত লিখিম আৰু 8টো পিছত লিখিম 10 8 গুণ 80 ইয়াৰ পিছৰটো যদি আমি হলাই দিওঁ 5 16 গুণ 80টোক যদি হলাই দিওঁ তেতিয়াহ'লে আমাৰ 16টো লিখিব লাগিব আগলে আৰু 5টো লিখিব লাগিব পাছত 16 5 গুণ 80 আমাৰ উৎপাদক চকৰিটো সম্পূৰ্ণ কৰা হৈ গ'ল এতিয়া আমি উৎপাদকবোৰ লিখিম উৎপাদকবোৰ আমি একেবাৰে সৰু উৎপাদকটোৰ পৰা আৰম্ভ কৰিম একেবাৰে সৰু উৎপাদকটো হৈছে 1 বা 1 গতিকে প্ৰথমে 1 লিখিম তাৰ পিছত উৎপাদকটো যদি চাওঁ আমি পাম 2 1ৰ পাছত আহিব 2 2ৰ পাছত আহিব 4 4 পিছত আহিব 5 5ৰ পিছত আহিব 8 8ৰ পাছত কি আহিব চোৱা 8ৰ পিছত আহিব 10 10ৰ পিছত আহিব 16 16ৰ পাছত আহিব 20 20ৰ পিছত আহিব 40 আৰু 40ৰ পিছত আহিব 80 এই সংখ্যা কেইটা হৈছে 80ৰ উৎপাদক ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ